জুবিন গাৰ্গৰ চৰিত্ৰ খননৰ বাবে শিখা শৰ্মাক লগাইছে বিজেপি চৰকাৰে। মুখ্যমন্ত্ৰীয়ে পৰোক্ষভাৱে জুবিন গাৰ্গক বদনাম কৰিবলৈ শিখা শৰ্মাক অস্ত্ৰ হিচাপে লৈছে। প্ৰসংগ বিতৰ্কিত লেখিকা শিখা শৰ্মা। শেহতীয়াকৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িকভাৱে নোহোৱা হোৱাৰ পাছতেই প্ৰাণৰ শিল্পীগৰাকীক সামাজিক মাধ্যমত চূড়ান্তভাৱে চৰিত্ৰ সদন কৰিছিল পাবত গজা তথাকথিত লেখিকা শিখা শৰ্মাই। জুবিন গাৰ্গৰ চৰিত্ৰৰ ওপৰত আঙুলি তুলি সামাজিক মাধ্যমত দীঘলীয়া টোকা লিখিছিল এইগৰাকী শিখা শৰ্মাই। জুবিন গাৰ্গে গানৰ নামত চিণ্ডিকেট কৰা মদাহী আখ্যা দি জুবিন গাৰ্গক জনমানসত সেৱা প্ৰতিপন্ন কৰিবলৈ উঠি পৰি লাগিছিল তথাকথিত পাবত গজা লেখিকাগৰাকীয়ে। শেহতীয়াকৈ শিখা শৰ্মাই আক্ৰমণ লক্ষ্য কৰি লৈছিল জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰকো। উল্লেখ কৰা প্ৰয়োজন যে শিখা শৰ্মাই এই পোষ্টসমূহ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতেই শিখা শৰ্মাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত গোচৰ ৰুজু কৰিলে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। গৰিমা শইকীয়া গাৰ্গৰ এজাহাৰৰ ভিত্তিতেই মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সততে বাতৰিৰ শিৰোনামত দখল কৰিব বিচৰা বহু বিতৰ্কিত শিখা শৰ্মাক। শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পাছতেই ৰাজ্য দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ মন্তব্য। শিখা শৰ্মাই এইটো অপৰাধ কৰিছে, সেইকাৰণে তেওঁ জেলত যাবই লাগিব। শিখা শৰ্মাৰ জৰিয়তে বিজেপিয়ে জুবিন গাৰ্গৰ বদনাম উলিয়াই আছে। মুখ্যমন্ত্ৰীয়ে পৰোক্ষভাৱে বদনামী কৰিছে জুবিন গাৰ্গক। এতিয়া প্ৰশ্ন হয়, সঁচাকৈ জুবিন গাৰ্গক বদনাম কৰিছে নেকি বিজেপিয়ে? জুবিন গাৰ্গক বদনাম কৰাৰ আঁৰত বিজেপিৰ কি স্বাৰ্থ আছে সেয়া সময়ত হ'ব লক্ষণীয়। শিখা শৰ্মাই জুবিন গাৰ্গৰ পৰিয়ালটোক, গৰিমা গাৰ্গক আৰু জুবিন গাৰ্গৰ পৰিয়ালটোক যিমান অত্যাচাৰ কৰিছে, যিমান মানসিক অশান্তি দিছে, শিখা শৰ্মাই এইটো অপৰাধ কৰিছে আৰু সেইকাৰণে তেওঁ জেলত যোৱাটো উচিত। কিন্তু আমি সকলোৱে বুজি পাব লাগিব যে শিখা শৰ্মা অকল শিখা শৰ্মা নহয়। শিখা শৰ্মাক এই কামটোত লগাইছে বিজেপি চৰকাৰখনে, হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ পৰোক্ষ নিৰ্দেশত আৰু হিমন্ত বিশ্ব শৰ্মাক ভাল পোৱাবৰ কাৰণে, হিমন্ত বিশ্ব শৰ্মাৰ গুডবুকত থাকিবৰ কাৰণে আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক বচাবৰ কাৰণে বিজেপিয়ে জুবিন গাৰ্গৰ বিৰুদ্ধে যিবিলাক বদনাম উলিয়াব খোজে, আমাৰ জুবিনদাৰ বিৰুদ্ধে যিবিলাক বদনাম উলিয়াব খোজে, সেই বদনামবিলাককে শিখা শৰ্মাৰ জৰিয়তে উলিয়াই আছিলে। সেইকাৰণে শিখা শৰ্মাৰ নিচিনা যিবিলাক মানুহে চৰকাৰৰ হৈ কাম কৰে, তেওঁলোকে মনত ৰখা দৰকাৰ যে চৰকাৰে মানুহক কিছুদিন ব্যৱহাৰ কৰে আৰু তাৰ পাছত যেতিয়াই ব্যৱহাৰৰ অনুপযোগী হয় সেই মানুহজনকে আকৌ জেলত ভৰাই দিয়ে। সেইকাৰণে মই এই মুহূৰ্তত এই গোটেই ক্ষেত্ৰটোত মই গৰিমা গাৰ্গৰ পক্ষত আছোঁ। জুবিন দাক যিকোনো প্ৰকাৰে শাৰীৰিক মানসিক অত্যাচাৰ কৰাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। জুবিন দাৰ পৰিয়ালক অত্যাচাৰ কৰাটো আমি মানি ল'ব নোৱাৰোঁ আৰু জুবিন দাৰ বদনাম উলিয়াবলৈ যত্ন কৰাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। শিখা শৰ্মা যদি জেল গৈছে তেতিয়াহ'লে মই ভাবোঁ যে তেওঁ জেল যাবলগীয়া কাম এটা কৰিছে। নিউজ ৰিপৰ্ট NV Live।